নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। সাম্প্ৰতিক অসমৰ যিবিলাক ঘটনাৱলী সেই ঘটনাৱলী সন্দৰ্ভত আমি কেইবাটাও দৃষ্টিভংগী আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। ৰাইজে কথাখিনি অকণমান ভাবি চাওক যে অসমীয়াত এষাৰ কথা আছে, অসমীয়াত এটা জতুৱাত আছে, হৰিণাৰ মাংসই বৈৰী, নিজৰ মাংসখিনিয়ে হৰিণাৰ বাবে শত্ৰু, প্ৰধান শত্ৰু। এতিয়া অসমত থকা মানুহখিনিৰ ক্ষেত্ৰতো সেই একেটাই হ'বলৈ গৈ আছে। অসমৰ সম্পদে এতিয়া অসমৰ মানুহৰ কাৰণে বৈৰী হ'ব গৈ আছে। প্ৰথমতে আপোনালোকে স্ক্ৰীনত এখন মেপ দেখুৱাওক। শেহতীয়াকৈ জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া তেওঁলোকে এখন মেপ প্ৰস্তুত কৰিছে, যিখনত উত্তৰ পূৰ্বাঞ্চলৰ 38টা সম্ভাৱনাময় ক্ষেত্ৰ তেওঁলোকে চিহ্নিত কৰিছে। এতিয়া সম্ভাৱনা বুলি ক'লে অৱশ্যে আমাৰ ভয় লাগে যে 38টা এনেকুৱা ক্ষেত্ৰ তেওঁলোকে বিচাৰি উলিয়াইছে য'ত তেওঁলোকে খনিজ পদাৰ্থ পাব। খনিজ পদাৰ্থ পাব মানে খনিজ পদাৰ্থ সেই অঞ্চলবিলাকৰ পৰা উলিয়াব। ভাৰতবৰ্ষত দুখন ৰাজ্য আছে, ঝাৰখণ্ড আৰু ছত্তীশগড়। এই দুইখন ৰাজ্যৰ যিখিনি থলুৱা বা ভূমিপুত্ৰ, সেইখিনিক কোম্পানীয়ে কেনেকৈ শোষণ কৰিছে সেই ভিডিঅ'সমূহ যদি আপুনি চায় তেতিয়া বুজি পাব যে অসমত কি হ'বলৈ গৈ আছে। কাৰণ ছত্তীশগড় হওক, ঝাৰখণ্ড হওক, আমি শেহতীয়া ভিডিঅ'টো দেখুৱাইছোঁ যে গুৰলাগুৰকৈ প্ৰহাৰ কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে, মাটি অধিগ্ৰহণটো কুণ্ঠাবোধ নকৰে। এতিয়া সেই একেই পৰিস্থিতি অসমত হ'ব গৈ আছে, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ 38টা তেনেকুৱা সম্ভাৱনাময় ক্ষেত্ৰ তেওঁলোকে বিচাৰি উলিয়াইছে য'ত তেওঁলোকে খনন কৰিব, য'ৰ পৰা তেওঁলোকে খনিজ পদাৰ্থ উলিয়াব। এতিয়া খনিজ পদাৰ্থ উলিয়াব মানে তাত ব্যাপক হাৰত উচ্ছেদ হ'ব, সেইটো নিশ্চিত। কাৰণ যদি তাত খনন কৰিব লাগে তেতিয়াহ'লে ঠাইখিনি খালী লাগিব। খালী লগা মানে কি হ'ব আপোনালোকে বুজি পাইছে যে হাজদেও বনাঞ্চলত আজি কি হৈ আছে কয়লা খননৰ নামত, সেইটো যদি আপুনি চায় তেতিয়াহ'লে এই কাহিনীটো কেনেকুৱা হ'ব পাৰে সেইটো অনুমান কৰিব পাৰিব। প্ৰথম ব্যাখ্যা। দ্বিতীয় ব্যাখ্যা হ'ল যে ভাৰতবৰ্ষত এখন ৰাজ্য আছে যিখনৰ নাম হ'ল মণিপুৰ। এতিয়া মণিপুৰত আজিৰ তাৰিখত কি হৈ আছে সেইটো কোনেও চাগে বিশেষ গম নাপায় বা খবৰ লোৱা নাই। কিন্তু সেই মণিপুৰখন আজি বিগত 3 বছৰে জ্বলি আছে, উমি হ'লেও জ্বলি আছে। বিভিন্ন কাৰণত সেই মণিপুৰত এতিয়াও অস্থিৰ পৰিৱেশ হৈ আছে, যিটো এতিয়ালৈকে স্বাভাৱিক হোৱা নাই। এতিয়া মণিপুৰত যেতিয়া সংঘাত আৰম্ভ হৈছিল বা সংঘৰ্ষ আৰম্ভ হৈছিল তেতিয়া আমি আঙুলিয়াই দিছোঁ যে মণিপুৰৰ সংঘাতৰ আঁৰত কুকি আৰু মেইটে মানুহৰ মাজত সংঘাত নহয়। আচল সংঘাতটো সৃষ্টি কৰা এইকাৰণে হৈছে যে মণিপুৰত শেহতীয়াকৈ বহু খনিজ সম্পদৰ আৱিষ্কাৰ কৰা হৈছে, যেনেকৈ তেল, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, প্লেটিনাম। এই তিনিবিধ সম্পদ শেহতীয়াকৈ মণিপুৰত, শেহতীয়া বুলি ক'লে আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে সন্ধান পাইছিল। আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে তাৰ পাছত মণিপুৰত আজি অস্থিৰ পৰিৱেশ। আমি কাকো ইয়াত ৰিজনি দিয়া নাই বা কাকো আমি ব্লেম দিয়া নাই বা কাকো আমি দোষ দিয়া নাই। কিন্তু কথাটো হ'ল মণিপুৰত যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ আৰম্ভণিটো আছিল যে মণিপুৰৰ যিখিনি জনজাতীয় মানুহ আছে সেই মানুহখিনিয়ে সম্পদৰ অধিকাৰ বিচাৰিছে। আপোনালোকক আমি কিছু ফটো দেখুৱাইছোঁ। ঘটনাবিলাক যিহেতু মণিপুৰত হয় গতিকে বাতৰিবিলাক প্ৰকাশ নাপায় যে মণিপুৰত তেল আৰু গেছৰ সন্ধান পোৱাৰ পাছত সেই তেল আৰু গেছ খনন কৰিবলৈ কোম্পানী বাস্তৱত আহিছিল। আহোঁতে তেতিয়া মণিপুৰত জনজাতীয় মানুহখিনিয়ে প্ৰতিবাদ কৰিছিল, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল আৰু কৈছিল যে এইখিনি সম্পদ তেওঁলোকৰ, গতিকে খননৰ পূৰ্বে তেওঁলোকৰ অনুমতি ল'ব লাগিব, তেওঁলোকৰ লগত সহযোগ থাকিব লাগিব। আৰু তাৰ কিছু বছৰ পাছতে মণিপুৰখন জ্বলিবলৈ আৰম্ভ কৰে। এতিয়া একেটা পৰিস্থিতি আমি আশংকা কৰিছোঁ অসমতো হ'ব, কাৰণ এই সম্পদসমূহ খননৰ নামত সেই উচ্ছেদ, সেই অত্যাচাৰ হ'ব। আমি ব্যস্ত কোনখিনিত যে এইখিনি মিয়া মানুহে উচ্ছেদ কৰিছে, ভালেই হৈছে, আমি সেই নাটকখন কৰি আমি বাহ দি আমি বহি আছোঁ। কিন্তু বিপদ আহি আছে, সেইটো নিশ্চিত। কাৰণ আপোনালোকৰ এটা সৰু কথা আমি কওঁ যে শিৱসাগৰৰ ভটীয়াপাৰত যেতিয়া গেছ নিৰ্গমন হ'ল তাৰ চাৰিওফালৰ যিখিনি মানুহ আছিলে সেই মানুহখিনি উদ্ধাৰ কৰিবলৈ কোনো নাহিল। বিশেষজ্ঞৰ দল আহি গেছ নিৰ্গমনহে বন্ধ কৰিল, কিন্তু মানুহখিনিক পৰিত্ৰাণ কোনেও দিব নোৱাৰিলে বা মানুহখিনিক ক্ষতিপূৰণ কোনেও দিব নোৱাৰিলে। আনকি যিগৰাকী ঠিকাদাৰে কাম কৰিছিল তেওঁতো একো নাজানো, তেওঁ একো নকৰোঁ, তেওঁ একো দিবলৈ ইচ্ছুক নহয়। অৰ্থাৎ বিপদটো হ'লে নিগমে মৰিব, সাধাৰণ মানুহ যে তাত সম্পদটো পালে তেওঁলোকে খনন আৰম্ভ কৰিলে, যেতিয়া গেছ নিৰ্গমন হ'ল তাৰ পৰা ক্ষতিগ্ৰস্ত কোনখিনি হ'ল? সাধাৰণ মানুহখিনি হ'ল।
সম্পদ ওলালে বিপদ সেইখিনিতে আৰু তাৰ পৰা কিছু যদি আগুৱাই যাওঁ তেতিয়াহ'লে বাগজানৰ কথাটো সকলোৱে জানে কিমান দিন তাত জুই লাগিছিলে এইটো সকলোৱে জানে তাৰপিছত এতিয়া সেই বাগজান আকৌ বাগজান হৈ আছেনে মানে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে বাগজানৰ যিটো জুই লাগিলে সেই জুই লগাৰ পাছত মানুহখিনি যিটো ক্ষতিগ্ৰস্ত হ'ল সেই ক্ষতিগ্ৰস্ত হোৱাৰ পাছত আগৰ অৱস্থালৈ তেওঁলোক ঘূৰি আহিলে নাই অহা এতিয়া বাগজানৰ খবৰ কোনোবাই লয় নেকি এই যে অসমৰ ডাঙৰ ডাঙৰ বাঘা বাঘা সাংবাদিকবিলাক আছে ডাঙৰ ডাঙৰ বুদ্ধিজীৱীবিলাক আছে ডাঙৰ ডাঙৰ নেতাবিলাক আছে তেওঁলোকে কোনোবা দিনা বাগজানৰ কথা কৈছিল নেকি নকয় কাৰণ সেইটো তেওঁলোকৰ ইছ্যুত নপৰে তেওঁলোকে হিন্দু মুছলমানৰ কথা কৈ থাকিলে তেওঁলোকৰ জনপ্ৰিয়তা পাই থাকিব টিআৰপি পাই থাকিব আমি আকৌ কৈছোঁ গতিকে বাগজানৰ কথা নকয় গতিকে সম্পদ ওলালে সমস্যাটো সেইখিনি যে তাত সম্ভাৱনা বুলি কোৱা নহয় তাত দুৰ্ভাৱনা বেছি থাকে এতিয়া আমি এটা বিষয়বস্তু আনো যে আপুনি শেহতীয়া সময়ত দেখিছে বিভিন্ন হেডলাইনত দি আছে বা শিৰোনামাত দেখিছে যে আম্বানীক বোলে 12,000 বিঘা মাটি দিছে কাৰ্বি আংলঙত বৰদোৱাৰত ছেটেলাইট টাউনশ্বিপ হ'ব কুলচি নদীৰ পাৰত নদী বান্ধ হ'ব এনেকৈ কৰি যে প্ৰকল্পসমূহ চায় তেতিয়া সেই প্ৰকল্পসমূহৰ অধিকাংশ অঞ্চল জনজাতীয় এলেকা মানে জনজাতীয় মানুহখিনি বসবাস কৰা এলেকা এতিয়া আমি নতুন চামৰ জনজাতীয় যিখিনি যুৱক যুৱতী আছে সেইখিনিক আমি ভাবি চাবলৈ অনুৰোধ কৰিছোঁ কথাটো ভাবি চাব পাৰে বা জনজাতীয় মানুহখিনিও ভাবি চাব পাৰে যে তেওঁলোকৰ নেতৃত্ব চৰকাৰ বা তেওঁলোকৰ ৰাজনৈতিক নেতৃত্ব সুবিধাখিনি কৰি দিলে তেওঁলোকৰ জনজাতিকৰণ আছে তেওঁলোকক বেল্ট দিয়া আছে গোপীনাথ বৰদলৈ আইন প্ৰণয়ন কৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লক দি থৈছে তাৰপিছত তাত স্বায়ত্তশাসিত পৰিষদ হ'ল বড়ো ডিমাচা আৰু কাৰ্বিৰ স্বায়ত্তশাসিত পৰিষদখন সংবিধান স্বীকৃত হ'ল তাৰপিছত কেইবাখনো স্বায়ত্তশাসিত পৰিষদ তৰুণ গগৈ চৰকাৰে বনাই দিলে ৰাভা তিৱা মিচিং এনেকৈ কৰি তাৰোপৰি বড়ো সশস্ত্ৰ সংগ্ৰামৰ পাছত দুখনকৈ শান্তি চুক্তি হ'ল তাৰোপৰি সংবিধানৰ অনুসৰিও তেওঁলোকক কিছু সুৰক্ষা দিয়া আছে 371B অধীনত এতিয়া আপুনি মন কৰক ইমানখিনি প্ৰটেকশ্যন থকাৰ পাছতো ইমানখিনি সুৰক্ষা থকাৰ পাছতো আজি কিন্তু কোম্পানী অহাৰ লগে লগে মাটিখিনি খুব সহজত কাঢ়ি লৈছে ভাতৰ লগত পানী খোৱাৰ নিচিনাকৈ তেওঁলোকে মাটিখিনি কাঢ়ি লৈছে তাৰ পৰা আঁতৰি যাব লগা হৈছে জনজাতীয় মানুহখিনি অৰ্থাৎ আমাৰ ভাবি চাবলৈ এইটো কথা কৈছোঁ যে আপোনালোকে ইমানখিনি আইনৰ অধীনত সংবিধানৰ অধীনত সুৰক্ষা পোৱাৰ পাছতো আপোনালোক কিন্তু ভুক্তভোগী হৈছে গতিকে এই সমস্যাটো ক'ত হৈ আছে যে আমাক যে ভাগ ভাগ কৰি দিলে এইখিনি জনজাতীয় এইখিনি অসমীয়া এইখিনি মিয়া এই যে বিভিন্ন গোটত ভাগ কৰি দিলে ভাগ কৰি যে সুবিধাবিলাক বেলেগ বেলেগকৈ দি দিছে সেই সুবিধাবিলাকৰ ফলত পৰিত্ৰাণ পাইছেনে ৰক্ষা পাইছেনে কথাটো ভাবিছোঁ যে আমি অধিকাৰটো কোনখিনি বিচৰাৰ প্ৰয়োজন আছে আমি বিচাৰিছোঁ ষষ্ঠ অনুসূচী আমি বিচাৰিছোঁ স্বায়ত্তশাসন আমি বিচাৰিছোঁ জনজাতিকৰণ দি দিছে এইখিনি দি দিয়াৰ পাছত আপোনালোকৰ মুখৰ আগৰ পৰা আপোনালোকৰ মাটিখিনি কেনেকৈ কাঢ়ি নিব পাৰে যদি কাঢ়ি নিছে তেতিয়াহ'লে গণ্ডগোলটো ক'ত আছে এই আইনসমূহত গণ্ডগোল আছে নে অধিকাৰসমূহত গণ্ডগোল আছে নে ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত গণ্ডগোল আছে একেবাৰে খুব সহজ প্ৰশ্ন যে আপোনালোকে লাভ কৰা অধিকাৰখিনিত কিবা সীমাবদ্ধতা আছে নে ৰাজনৈতিক নেতাৰ অদূৰদৰ্শিতা আছে নে সমস্যাটো ক'ৰবাত আছে অৰ্থাৎ কথাটো আপুনি ভাবি চাওক যে ইমানখিনি সুৰক্ষা দিয়াৰ পাছতো কিয় সুৰক্ষিত নহয় সেইটো আন এটা কথা তাৰপিছত আহিব এটা বিশেষ প্ৰকল্প খুব বাহ দিছে আমি তাত কিছু কিন্তু উলিয়াইছোঁ যে টাটাই ছেমি কণ্ডাক্টৰ প্ৰকল্প কৰিব জাগিৰোডত খুব বাহ দিলে ক'লে অসমীয়া যুৱক যুৱতীয়ে সংস্থাপন পাব বিষ্ণু ৰাভাই যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল তেতিয়া বিষ্ণু ৰাভাই তেওঁ কৈছিল যে কলা চাহাব বগা চাহাব এতিয়া আমি ইয়াতো সেইটোৱে বিচাৰি পাইছোঁ যে নিয়ন্ত্ৰণটো আচলতে কাৰ হাতত আছে এই যে মাটিখিনি লৈ ল'লে অধিগ্ৰহণ কৰিলে বা এই যে আমাৰ শোষণ শাসন চলাই আছে এই নিয়ন্ত্ৰণ বা চাবিকাঠিটো ক'ত আছে যে দেখাত প্ৰকল্পটো ল'লে টাটাই ইয়াত ছেমি কণ্ডাক্টৰ প্ৰকল্প বনাব টাটা এজন মহান ব্যৱসায়ী তেওঁ আমাক সংস্থাপন দিব তেনেকুৱা ধৰণৰ এটা নেগেটিভ দিলে কিন্তু দিয়াৰ পাছত এতিয়া উৰহী গছৰ উটো কোনখিনি ওলাল যে হয় টাটাই কৰিব কিন্তু টাটাৰ লগত কোন থাকিব বছ বুলি এটা কোম্পানী BOSCH এটা বস্তু কি বস্তু বুলি ক'লে এইটো এটা জাৰ্মানীৰ আন্তঃৰাষ্ট্ৰীয় কোম্পানী মাল্টিনেশ্যনেল কোম্পানী সেই কোম্পানীটোহে আচলতে নিয়ন্ত্ৰণটো কৰিব টাটাৰ লগত ইতিমধ্যে তাৰ বাবে পাৰ্টনাৰশ্বিপ হৈছে অৰ্থাৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো দেখাত কোনে চলাব টাটাই চলাব
নিয়ন্ত্ৰণ কোনে কৰিব? জাৰ্মানী কোম্পানীটো। আমি আজি কথাবিলাক অকণমান সীমাৰ পৰা বাহিৰলৈ গৈ গৈছোঁ, কিন্তু কথাটো হ'ল আপোনাৰ ভাবি চাব পাৰে যে এই সূতাডাল যে নিয়ন্ত্ৰণ, এই নিয়ন্ত্ৰণটো আচলতে ক'ৰ পৰা হৈ আছে? আমি দেখাত মুখ্যমন্ত্ৰীক গালি পাইছোঁ, হিমন্ত বিশ্ব শৰ্মাক গালি পাৰিছোঁ, মোদীক গালি পাৰিছোঁ। তাৰপিছত কোনোবাই যদি বুজি পাইছে তেওঁলোকে আম্বানী আদানীক গালি পাৰিছে। কিন্তু সেই আম্বানী আদানী বা সেই ডাটা কোনে নিয়ন্ত্ৰণ কৰি আছে? আচলতে মেইন চুইচটো ক'ত আছে? কাৰণ ঘৰটো যদি লাইট জ্বলি থাকিব লাগে তেতিয়া মেইন চুইচটো ঠিকে থাকিব লাগে। এতিয়া মেইন চুইচটো যদি বেয়া হৈ যায় তেতিয়া গোটেই ঘৰখনৰ লাইটখিনি বন্ধ হৈ যাব। এতিয়া তাত আমি আপোনালোকৰ সন্মুখত আন এটা উদাহৰণ যে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিজন চাহ শ্ৰমিকক 5,000 টকা উপহাৰ দিব। 200 বছৰ চাহ উদ্যোগৰ হৈ গ'ল, গতিকে 7 লাখ চাহ শ্ৰমিকক 5,000 টকাকৈ দিব। এতিয়া তাত আপুনি মন কৰক যে 200 বছৰ অতিক্ৰম কৰা উদ্যোগটোত আজিও চাহ শ্ৰমিকে সেই আদিবাসী মানুহখিনিয়ে কিমান টকা মজুৰি পায় প্ৰতিদিনে? 220 টকা, যিটো অক্টোবৰৰ 1 তাৰিখে অৰ্থাৎ চলিত বৰ্ষৰ অক্টোবৰ 1 তাৰিখে 250 টকা হয়। এজন দিন হাজিৰা কৰা মানুহেও প্ৰায় 600 টকা হাজিৰা পায়। এতিয়া চাহ শ্ৰমিকে কিমান পায়? 220 টকা। কিমানলৈ বৃদ্ধি পাব? 250 টকা। এতিয়া চাহ শ্ৰমিকৰ মজুৰিটো বৃদ্ধি কৰাৰ সলনি তেওঁলোকক উপহাৰ দিছে 5,000 টকা। অৰ্থাৎ শোষণটো কোনটো পৰ্যায়ত চলি আছে? যে তেওঁলোকৰ মজুৰিটো বৃদ্ধি নহয়, তেওঁলোকক উপহাৰ দিছে। গতিকে যেতিয়া কোম্পানীয়ে যেতিয়া নিয়ন্ত্ৰণ কৰে তেতিয়া সমস্যা তাত হয় যে চাহ বাগিচাখন চৰকাৰৰ হাতত নাই, চাহ বাগিচাখন নিয়ন্ত্ৰণ কৰি আছে কোনোবা কোম্পানী। আকৌ বহু চাহ বাগিচা এতিয়াও ব্ৰিটিছৰ হাততে আছে। সেই যে চাহ বাগিচাসমূহ কোম্পানীয়ে নিয়ন্ত্ৰণ কৰি আছে, গতিকে চৰকাৰে একো কৰিব নোৱাৰে। যিধৰণে কোম্পানীৰ পক্ষত কোৱা হৈছে, উদ্যোগীকৰণৰ কথা কৈছে, তেওঁলোকে উন্নয়নৰ কথা কৈছে, তাৰ ফলত কি হয় সেইটো চাওক যে এইখিনি মানুহ, যিখিনি মানুহ আমি হিন্দী ভাষাত ক'লে না ঘৰকা না ঘটকা, যে সেই আদিবাসী মানুহখিনিক শ্ৰম কৰিবলৈ জোৰ জুলুমকৈ ব্ৰিটিছে ইয়ালৈ লৈ আহিব। এতিয়া সেই মানুহখিনি ঠিকনাবিহীন, পৰিচয়বিহীন, যে তেওঁলোকক অসমীয়া বুলিও অসমৰ গৰিষ্ঠ সংখ্যক সংগঠনে মানি নলয়, আদিবাসী বুলিও মানি নলয়, তেওঁলোকক চাহ শ্ৰমিকহে বনাই থৈ দিলে, চাহ জনগোষ্ঠীহে বনালে। এটা শিল্পক লৈ এটা জনগোষ্ঠী বনাই দিয়ে, তাত কাৰো আপত্তিও নাই। গতিকে কোম্পানী থাকিলে সমস্যা দুটা, যে 200 বছৰ হৈ যোৱাৰ পাছতো এই চাহ বাগিচাসমূহ কাৰ নিয়ন্ত্ৰণত আছে? কোম্পানীৰ নিয়ন্ত্ৰণত আছে। প্ৰত্যক্ষভাৱে ব্ৰিটেইনৰ পৰাও নিয়ন্ত্ৰণ কৰি আছে। গতিকে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰে। সেইকাৰণে অসহায় চৰকাৰে কি কৰিছে? 200 বছৰ হোৱাৰ বাবে 5,000 টকাকৈ তেওঁলোকক উপহাৰ দিব। সেইটো নিৰ্বাচনৰ কাৰণে কৰিছে, সেইটো বুজি উঠাত একো অসুবিধা নাই। কিন্তু এই যে 200 বছৰ হ'ল, তাত তেওঁলোকৰ মজুৰিটো কিয় বৃদ্ধি নহয়? সেই প্ৰশ্নটোতো আছে। চৰকাৰে সেইটো ক্ষেত্ৰত একো হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে কোম্পানী হ'লে সমস্যা দুটা। আৰু আজি সেই চাহ শ্ৰমিকখিনি বা সেই আদিবাসী মানুহখিনিয়ে যিটো জীয়াটো ভুগি আছে, সেইটো এই উদ্যোগসমূহ হ'লে, এই খনিসমূহ হ'লে অসমত থকা মানুহখিনিৰো একেটাই অৱস্থা, যিটো ঝাৰখণ্ডতো হৈছে, ছত্তীশগড়তো হৈছে। গতিকে ৰাইজে এই কথাটো চিন্তা কৰক যে হৰিণাৰ মাংস যিহেতু বৈৰী, গতিকে ৰাইজে এই পৰ্দাবিলাক খুলি আচল যিজন নিয়ন্ত্ৰণকাৰী, সেই নিয়ন্ত্ৰণকাৰীক প্ৰশ্ন কৰা, সেই নিয়ন্ত্ৰণকাৰীলৈ আঙুলি তোৱাৰ পৰিৱেশ কিন্তু আহিছে। নহ'লে কিন্তু সদায় সেই হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ এনেধৰণেই চলি থাকিব, সলনি একো নহয়। কাৰণ আপোনালোকৰ আগতেও দেখুৱাইছে, আকৌ নতুনকৈ দীঘলীয়া নকৰোঁ, কংগ্ৰেছ বা বিজেপি কোনো দল পৃথক নহয়। বৰ্তমান সময়ত ভাৰতবৰ্ষত চৰকাৰ কোম্পানী হৈ কাম কৰিছে, প্ৰতিজন বিষয়া কোম্পানীৰ স্বাৰ্থত দৌৰি আছে। অধিগ্ৰহণ হ'বই, উচ্ছেদ হ'বই, সেয়া লাগিলে মিয়াই হওক, অসমীয়াই হওক, জনজাতিয়ে হওক, যিয়ে হওক। যদি কোম্পানীক প্ৰয়োজন হৈছে তেতিয়াহ'লে উচ্ছেদ অধিগ্ৰহণ হ'বই, মাটি এৰিবই লাগিব, তাত কোনো দ্বিমত নাই। গতিকে ৰাইজে কথাখিনি সময় থাকোঁতেই চিন্তা কৰি চোৱাটো ভাল। ধন্যবাদ।